কাৰণ মই বিধায়ক হিচাপে কেতিয়াও থাকিব নিবিচাৰোঁ আপোনালোকৰ বেটা আপোনালোকৰ সন্তান ভাই বন্ধু হিচাপে থাকিব বিচাৰোঁ আপোনালোকৰ বেটা ভাই বন্ধু ভতিজা ভাগিন সেই হিচাপে পৰিচয় হ'ব আমাৰ পাকা বেতবাৰী মোৰ ঘৰ এটা পৰিয়াল সেই পৰিয়ালৰ মই এজন সদস্য এজন সন্তান আৰু লাচাংগাৰ গাঁও পঞ্চায়তৰ মই পৰিয়ালৰ এজন সন্তান গতিকে আমি কাম কৰিব লাগিব আপোনালোকে বহু বিধায়ক জিকাইছে বহু বিধায়কে কাম কৰা নাই আপোনালোকে বিধায় দিছে এয়া ৰাইজৰ হাতত ক্ষমতা থাকে গতিকে মই চিৰস্থায়ী হোৱাৰ কাৰণে এজন ব্যক্তিৰ যিখিনি প্ৰয়োজন দায়িত্ব কৰ্তব্য সেই উদ্দেশ্য লৈ আপোনালোকৰ মাজত কাম কৰিম যাতে 5 বছৰত আপোনালোকৰ পৰা বঁটা লাভ কৰিব পাৰোঁ যাতে 5 বছৰ আপোনালোকৰ পৰা পুৰস্কাৰ লাভ কৰিব পাৰোঁ এইবাৰ আপোনালোকে মোক ভোট দিছে বিশ্বাসত আৰু অহা 5 বছৰ পিছত মই যদি আকৌ ইলেকশ্যন কৰোঁ আল্লাহ তাল্লাই যাতে মোক যদি জীয়াই ৰাখে সেই ইলেকশ্যন মোৰ বিশ্বাসত নহ'ব মোৰ কামৰ কাৰণে মই ভোট লাভ কৰিব লাগিব এই কথা